আছিফুল হক মই দীঘাপাত টাউনৰ পৰা আহিছোঁ ইয়াত ইয়াত আই টি কোৰ্চ কৰিবলৈ আহিছোঁ ইলেক্ট্ৰিচিয়ান আমি বৰ্তমান ফিটাৰ ৰুমত আছোঁ ফিটাৰ ৰুমত বোলে প্ৰেক্টিকেল ৰুমত আছোঁ আমি ইয়াত ধৰক কি কি শিকিছোঁ বা বস্তুখিনি কি কি নাম এইটো আমি শিকিবলৈ আহিছোঁ ইয়াত ছাৰসকলৰ প্ৰশিক্ষণটো কেনেকুৱা লাগিছে বঢ়িয়া প্ৰশিক্ষণ ইয়াৰ নিচিনাটো হ'বই নোৱাৰে প্ৰেক্টিকেল শিকাৰ পিছত আমাৰ থিয়ৰী আছে অকল প্ৰেক্টিকেলে নহয় আমি এইখিনি শিকাৰ পিছত আচলতে আমি শিকিলে কোনো এটা বস্তু এইটো এটা স্কিল হয় আমি শিকিলোঁ মানে আমাৰ পাৰ্চনেল ডেভেলপমেণ্ট হ'ব আৰু আমি ভৱিষ্যতত আমি কোনোবাক শিকাব পাৰিম আৰু আমাৰ যিটো প্ৰফিট আহিব সেইটো আমি কিবা কৰ্মসংস্থাপন ল'ব পাৰিম আমাৰ জীৱন যাপন কৰাৰ কাৰণে আমি এইটো কিবা চাকৰি বাকৰিটো কৰিব পাৰিম আৰু আমাৰ কিবা কিবি এইবিলাক কাম আমাৰ দৈনন্দিন জীৱনত যোৱাৰ সময়তে আমাক লাগি থাকে সেইখিনিতো আমাৰ উপকৃত হ'ব তুমি কি মানা তোমাৰ নাম কি আছিল আৰু ক'ৰ পৰা আহিছা তুমি মোৰ নাম মুস্তাফা কামাল আছিল মই মোৰ ঘৰ গুটিপাৰা পাৰ্থিৰ পৰা আহিছোঁ ইয়াতে ক'ত আহিছা আৰু কি কৰিবলৈ আহিছা ইয়াত আমি আহিছোঁ মোৰ লগৰীয়াহঁতেও আহিছে আৰু ময়ো আহিছোঁ এতিয়া ITI ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট আহিছোঁ আমি এইটো কোৰ্চ কৰিবলৈ আহিছোঁ কিবা ভৱিষ্যতত কিবা এটা কৰিব পাৰোঁ তাতে সেইকাৰণে ইয়াত আহিছোঁ মোৰ নাম ৰফিকুল ইছলাম মই নয়াহাটৰ পৰা আহিছোঁ ইয়াত ITI কলেজত যোৱা 1 বছৰৰ পৰা মই ইয়াত শিক্ষা লৈ আছোঁ আৰু ফিটাৰ ট্ৰেডত লৈছোঁ আজি আমাৰ ফিটাৰ ট্ৰেডত প্ৰেক্টিকেল হ'ব ভাৰিয়াৰ কেলিবাৰৰ বিষয়ে আৰু যোৱা 1 বছৰত মই যিমানখিনি ইয়াত প্ৰেক্টিকেল কৰিছোঁ ভালে শিকিছোঁ আৰু আমাৰ ছাৰসকলক আমাক ভালে প্ৰশিক্ষণ দিছে আমাক বুজাত কোনো অসুবিধা হোৱা নাই নমস্কাৰ এইটো আমাৰ কসমেটিকলজি ট্ৰেড হয় আমি বগৰীবাৰীৰ পৰা আহিছোঁ আৰু আমাৰ বহুত ভালকৈ শিকাইছে প্ৰেক্টিকেল আৰু থিয়ৰী ধুনীয়াকৈ শিকাইছে বহুত ভাল লাগিছে বেছিক কসমেটিকলজি তাতে আছে ফেচিয়েল হেয়াৰ থ্ৰেডিং আছে মানে বিউটিচিয়ানৰ যিবিলাক কোৰ্চ হয় ইয়াত সম্পূৰ্ণ আছে My name is MD Nakibul Hussain, in charge of ITI Sotogirika College. Our এখন কলেজ ধুবৰী ডিষ্ট্ৰিক্টৰ প্লাচিবা সাব ডিভিজনৰ নয়াহাটৰ সতগিৰিয়াৰ পাৰত অৱস্থিত আমাৰ এখন কলেজত 5টা ট্ৰেড আছে ফিটাৰ ইলেক্ট্ৰিচিয়ান 2 বছৰীয়া কোৰ্স কোপা বেসিক কসমেটলজি এণ্ড সুইং টেকনলজি 1 বছৰীয়া কোৰ্স ফিটাৰ ইলেক্ট্ৰিচিয়ান কোপা এণ্ড বেসিক কসমেটলজি এই 4টা কোর্সত এডমিশন লবলৈ হলে মিনিমাম কোয়ালিফিকেশন 10 পাস লাগে আৰু যোনটো সুইং টেকনলজি আছে হেইটোত এডমিশন লবলৈ হলে মিনিমাম কোয়ালিফিকেশন 8 পাসতে আপোনালোকে এডমিশন লব পাৰে ষ্টুডেন্টে যদি ITI কোর্স কৰে অ্যাকর্ডিং টু নিউ এডুকেশন পলিসি যোনটো নতুন এটা শিক্ষা নীতি ওলাইছে যত এজন ষ্টুডেন্টে যদি 10 পাস কৰি 2 ইয়ার্সৰ কোর্সত এডমিশন লয় দেন হি হায়ার সেকেন্ডারি সার্টিফিকেট এখন পাব ট্রেড সার্টিফিকেটৰ লগতে যোনখন সার্টিফিকেটেৰে সেই ডিগ্ৰীত এডমিশন ল'ব পাৰিব আৰু এটা আছে যদি কোনোবা এজনে 9 পাস কৰি কিনে 1 ইয়াৰৰ কোর্স এখন এডমিশন লয় দেন ট্রেড সার্টিফিকেট পাব লগতে মেট্ৰিকৰ সার্টিফিকেটখনো পাই যাব লগতে লেটাৰেল এন্ট্ৰিৰ সুবিধা আছে যোনবিলাক ষ্টুডেন্টে 2 ইয়াৰ্সৰ কোর্স এডমিশন ল'ব সেইসকল ষ্টুডেন্টে পলিটেকনিকত লেটাৰেল এন্ট্ৰি ল'ব পাৰিব ডাইৰেক্ট সেকেন্ড ইয়াৰত এডমিশন পাব যত জুনিয়ৰ ইঞ্জিনিয়াৰ 2 ইয়াৰ্সত কমপ্লিট হৈ যাব নেক্সট বিভিন্ন ধৰণৰ গভৰ্নমেণ্ট সেক্টৰত ভ্যাকেন্সি প্ৰত্যেক বছৰে ওলাই থাকে বিভিন্ন ITI পোষ্টত তো তোমালোকে তাতে এপ্লাই কৰিব পাৰিবা আৰু নিজকে আচ্ছা ITI যেটো এটো স্কিল ট্ৰেইনিং হয় তো যত তোমালোকে নিজে কিবা এটা কৰ্মসংস্থান বিচাৰি উলাই ল'ব পাৰিবা যদিও তোমালোকে জব কৰাৰ যদি ইচ্ছা নাথাকে তোমালোকৰ তেন তোমালোকে নিজে কিবা এটা বিজনেস স্টার্ট কৰিব পাৰিবা এইখন ITI কোর্স কৰাৰ পিছত একত আমি অভিভাৱক আৰু ছাত্ৰী ছাত্ৰীসকললৈ এটো আহ্বান জনাম যে তোমালোকে ITI কোর্সত এডমিশন লোৱা আৰু জীৱনৰ বাটত আগবাঢ়ি যোৱা আৰু আমাৰ এইখন কলেজত এডমিশন চলি আছে অতি সোনকালে এডমিশন শেষ হ'ব তো গতিকে তোমালোকে যেগুলো ইচ্ছুক আছা তোমালোকে অতি সোনকালে আমাৰ ITI লগত যোগাযোগ কৰা যোগাযোগ নম্বৰ 7638026189
ধন্যবাদ।